লাউখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত পুবলৰিমুখস্থিত হাজী জনাবালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। চামগুৰি সমষ্টিৰ অন্তৰ্গত পুবলৰিমুখস্থিত অগ্ৰণী শিক্ষানুষ্ঠান হাজী জনাবালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱসটি আজি উলহ মালহেৰে উদযাপন কৰা হয়। স্কুল চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল যাত্ৰা ৬টা বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দ উৎসৱ পালন কৰা হয়। লগতে নৱম শ্ৰেণীৰ পাঠদান শুভাৰম্ভণি অনুষ্ঠানৰো আয়োজন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এইখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়খনৰ শৈক্ষিক উন্নতি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে গীত মাত আৰু নৃত্যই অনুষ্ঠানটিক অধিক আকৰ্ষণীয় কৰি তোলে। বিগত ৬ বছৰত হাজী জনাবালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে অঞ্চলটোৰ শৈক্ষিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক এইখন বিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰে তেন্তে অতি সোনকালে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক। আজি আমাৰ হাজী জনাবালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। খুব এটা আনন্দ লাগিছে, বহুত ভাল লাগিছে। ল'ৰা ছোৱালীৰ উৎসাহ আনন্দ দেখি মোৰ নিজৰ মনটো বহুত ভাল লাগিছে। তাৰ লগতে আমি আজি যিকেইজন শিক্ষকক আমি নিযুক্তি দিছো সেইকেইজন শিক্ষক বহুত অভিজ্ঞ শিক্ষক হয়। বিভিন্ন বিদ্যালয়ত শিক্ষাদান দি আছে, বিভিন্ন বিদ্যালয়ত সিহঁতৰ প্ৰচেষ্টাত ভাল ফলাফল পাইছে। আমিও সেই ফলাফলৰ ওপৰত ভিত্তি কৰি তেখেতসকলক নিযুক্তি দিছো আৰু অহা 28 চনত আমাৰ বিদ্যালয়ে যে ভাল এটা ফলাফল কঢ়িয়াই আনিব পাৰিব সেই কথা নিশ্চিত হ'ব পাৰিছো। আমাৰ বিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু সময় যিহেতু শেষে পিনে গৈছে, আমাৰ বিদ্যালয়ৰ নামভৰ্তিটো মোটামুটি এপ্ৰিলৰ 15 তাৰিখলৈকে চলিব। তাৰপিছত আমি বন্ধ কৰি দিম। যিহেতু আমি এখন ক্লাছত 25 জনৰ ওপৰত ছাত্ৰ ছাত্ৰী হলেও আমি 25ৰ ভিতৰতে থাকো। আমাৰ ইতিমধ্যে ক্লাছসমূহত মোটামুটি 16, 17, 18 তেনেকুৱা ষ্টুডেন্ট হৈ গৈছে। আমাৰ 9 ক্লাছতো 22 জন ষ্টুডেন্ট হৈ গৈছেগে। 15 তাৰিখ মানত আমাৰ নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হৈ যাব। আমিতো প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে আমি 8 ক্লাছলৈকে আছিল। এইবাৰ নতুন সেশন অৰ্থাৎ 2026-27 বৰ্ষতে আমি নৱম ক্লাছৰ আজি আৰম্ভণি কৰিছো। এইবাৰলৈকে নৱম ক্লাছলৈকে থাকিম। নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলত ধন্যবাদ জ্ঞাপন কৰিলো আৰু মই হাজী জনাবালী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আজিৰ আমাৰ এইখন বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ যিটো শুভ মুহূৰ্ত তাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু মই ভাবো আপোনালোকৰ এই চেনেলৰ যোগেদি যাতে আমাৰ এইখন বিদ্যালয়ৰ কথাখিনি, বিদ্যালয়ৰ আমি কেনেকে পাঠদান কৰো, বিদ্যালয়ৰ যিমানখিনি সা সুবিধা আছে আৰু বিদ্যালয়খন আমাৰ 2019 চনত প্ৰতিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা আমাৰ এইখন অতি হয় পিছপৰা অঞ্চল আৰু এই পিছপৰা অঞ্চলখনত 2019 চনৰ পিছৰ পৰা বিদ্যালয়খন বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আজি নৱম শ্ৰেণীলৈকে আহি উপনীত হৈছে আৰু আজি এইখন বিদ্যালয়ত নৱম শ্ৰেণীৰ পাঠদানৰ শুভ আৰম্ভণি হৈছে আৰু সেই শুভ আৰম্ভণিত আমাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন অভিজ্ঞ শিক্ষকসকল এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে নিমন্ত্ৰণ কৰি আনিছে আৰু তেওঁলোকে প্ৰায় বহুকেইখন স্কুলত পাঠদান কৰে আৰু সেই তেনেকৈ অভিজ্ঞ শিক্ষক হয় আৰু তেওঁলোকক ইয়াত আমন্ত্ৰিত কৰি অনা হৈছে। আৰু মই ভাবো তেওঁলোকে যদি তেওঁলোকৰ অহে কষ্টৰে এনেকে পাঠদান দিয়ে এইখন বিদ্যালয় ভালেখিনি আগবাঢ়িব আৰু আপোনালোকৰ চেনেলটোৱে যাতে আমাৰ এইখন বিদ্যালয়ৰ সা সুবিধাখিনি আমাৰ গোটেই অঞ্চলবাসী ৰাইজলৈ দাঙি ধৰে তালৈ আপোনালোকৰ চেনেলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগত মই এইখন বিদ্যালয়ত আজি নৱ নিযুক্তি হোৱা নৱম শ্ৰেণীৰ যি পাঠদান
এই পাঠদানত ময়ো নিযুক্তি পত্ৰ গ্ৰহণ কৰি পাইছো। গতিকে মই নিযুক্তি পত্ৰ পোৱাটো ডাঙৰ কথা নহয়, তথাপি আজিৰ দিনটো মোৰ বহুত ভাল লাগিছে। কাৰণ নিযুক্তি পত্ৰ নিযুক্তিয়ে হয়, কাৰণ তাত বহুখিনি দায়িত্ব থাকে, যাতে আমি নিষ্ঠাৰে এই দায়িত্বখিনি পালন কৰিব পাৰো। আৰু আমি যিমান পাৰো সিমানখিনি দায়িত্ব পালন কৰি যাম আৰু বিদ্যালয়খনৰ উন্নতিকল্পে কাম কৰিম। আৰু আমাৰ এইখন বৃহত্তৰ এখন পিছপৰা অঞ্চল, আৰু এই অঞ্চলত যিমান অভিভাৱক অভিভাৱিকা আপোনালোক আছে, যদি ভাবে আপোনালোকৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিব, আমাৰ বিদ্যালয়ৰ নামভৰ্তিৰ কামো চলি আছে, গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক নিঃসন্দেহে ইয়াত নামভৰ্তি কৰাব পাৰে। আৰু আমি আমাৰ মনৰ ফালৰ পৰা যিমান পাৰো আমি কষ্টৰে আপোনালোকৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাম। আৰু আপোনালোকে আমাক উৎসাহিত কৰিব, সাহস দিব, এইখিনিতে।